নমস্কাৰ ঐনতা ব্লগলৈ মই আটাইকে স্বাগতম জনালোঁ। আজি মোৰ বেলেগ এটা কথা মনলৈ আহিছে। সেইটো হৈছে আগতে আমি যেতিয়া সৰু আছিলোঁ আমাৰ ঘৰত সকলোৰে কাপোৰ থোৱা ট্ৰাংক এটাই আছিল আৰু তাত সকলোৰে কাপোৰবোৰ থৈছিল আৰু বেছি কাপোৰ আমাৰ নাছিল, এযোৰে আছিল বা দুযোৰ আছিল, যিটো আমি আগতেতো পূজাত কাপোৰ লোৱা নাছিলোঁ, বিহুৰ টাইমত কাপোৰ লৈছিলোঁ আৰু তেতিয়া কি হ'ল সেই কাপোৰযোৰ পিন্ধিয়ে আমি মামা ঘৰলৈ গৈছিলোঁ, পেহী ঘৰলৈ গৈছিলোঁ আৰু মিতিৰ কুটুমৰ ঘৰলৈ গৈছিলোঁ আৰু কাপোৰযোৰ মানে ফুৰি আহি সেই কাপোৰযোৰ আকৌ ট্ৰাংকত ধুনীয়াকৈ ভৰাই থৈছিলোঁ আৰু সেই কাপোৰযোৰ পিন্ধিয়ে আমি 2-3 দিন তেনেকৈ থাকিবলৈ গৈছিলোঁ। কিন্তু কি হয়, আজিকালিতো আমাৰ বহুত কাপোৰ থাকে ন, আৰু সকলোৰে নিজা নিজা ৱাৰ্ডত থাকে, আলনা থাকে, নিজৰ মানে আলমাৰি থাকে কাপোৰ থোৱা। কিন্তু আজিকালি সেই কাপোৰবোৰ আকৌ সলাই আমি ফুৰিবলৈ যাবলৈ তেনেকুৱা আত্মীয়তা নাই আৰু আমাৰ সময়ো নাই। আৰু আজিকালি আৰু এটা কথা, কাৰোবাৰ ঘৰলৈ যাবলৈ যদি আপুনি আগতে ফোন কৰি ফোন কৰি যদি আপুনি নাযায় তেতিয়াহ'লে আকৌ বেয়া পায়, কাৰণ কাৰো হাতত সময় যেন নাই। গতিকে চাওকচোন কিমান সলনি হৈ গ'ল সময়বোৰ। বাৰু যি কি নহওক, আজিৰ মোৰ ব্লগটোত মই সংযোগ কৰিম মই বেটীক ঘৰলৈ লৈ যোৱা, মানে ঘৰলৈ যে আমি ফুৰিবলৈ যাওঁ গাড়ীত অকলে মানে মোৰ মানুহজন থাকিও বেটী মই অকলে ফুৰিবলৈ যাওঁ। আমাৰ ঘৰত গাড়ী আছে কিন্তু সময় নাই মোক লৈ যাবলৈ। বেটীয়ে মই নিজেই লাইন গাড়ীত যাওঁ আৰু তাৰে সেই অহা যোৱা ফটোবোৰ, ভিডিঅ' ক্লিপবোৰ মই কৰি থৈছোঁ, তাৰে সংযোগ কৰি আজি মই এটা ব্লগ বনাম, তেতিয়া চাই থাকিব বাবে। লাল চা দুধ খাইছোঁ ভণ্টিক ল'বা। ভণ্টি টোপনি গ'ল, সৰু ল'ৰা ছোৱালী মোবাইলৰ প্ৰতি ইমানে ন, মোবাইল লাগে। তোমাক ধুনু লাগিছে চোৱা, কোনে আঁকি দিলে? চেলাৰী কোনে আঁকি দিছে?